হৰি এ বাপৰে মুখস্থ আছে ডায়লগ ন কিন্তু এটা কথা মই এইখিনিতে আৰম্ভণিতে কৈ থওঁ যে যিসকল দৰ্শক বাহিৰত থকা মানুহখিনি হৈছে ভ্ৰাম্যমান দৰ্শক তেওঁলোকে এইখন বিহু মঞ্চতে এনেকে অনুষ্ঠান চাই নাথাকে বাইক লৈ আহিব গাড়ী লৈ আহিব মাজে মাজে এই অঞ্চলটোত যিমান বিহু হৈছে সব মাৰি থাকিব ইয়াত 20 মিনিট তাত 15 মিনিট তাত 10 মিনিট তাৰ পিছত গৈ ঘৰ সোমাবগে 6টা 7টা মানত বাহিৰত থকা লৰালৈখিনি কিন্তু যিখিনি মানুহে এই পেন্ডেলটোৰ একদম ভিতৰতে বহি আছে বিশেষকৈ মহিলাসকল তেওঁলোকে কিন্তু বহুত কষ্ট আৰু ত্যাগ কৰি আহি নিজৰ নিজৰ সিট দখল কৰে দেখোতে বাহিৰৰ পৰা এনেকুৱা লাগে ইছামি আমুক ঘৈণীয়েকে সিটটো ললে এজনী কেনেকে পালে তেওঁলোকে জানে কিমানে বেয়া পাইছে কিমানে চাগে ফোন মাৰি আছে তই মোৰ ৰাখিছনে মোৰ তো কাষৰ চকী ৰাখিছনে হয়নে বাৰু এই যে ৰাখিব পৰা নাই বহুত মানুহ হৈছে ৰাতিপুৱা কাইলে জবাব দিবগে লাগিব এই তই ইমান দেৰি কৰিলি আৰু তোৰ কাৰণে মই ৰৈ ৰৈ পিছত এই মানুহখিনি কিন্তু বহুত কষ্ট কৰিছে আজি তেওঁলোকৰ যদি কিবা এটা প্ৰাকৃতিক অসুবিধা হয় তেওঁলোক কিন্তু উঠি যাওঁ বুলি উঠি যাব নোৱাৰে হয়নে নহয় ইমান ভিৰৰ পৰা কেনি বাট উলিয়া কেনি ওলাই যাব ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালীজনী এইখিনিৰ পৰা পিছফাললৈ যায় হয়তো ডাঙৰে হ'বগে চাগে এই মহিলাসকলক বিশেষভাৱে ধন্যবাদ দিব লাগিব যে ইমান ত্যাগ কৰি আহি বহি আছে খালি মোৰ বিনম্ৰ অনুৰোধ আগলে এনেকে অনুষ্ঠানলৈ গ'লে চকী দখল কৰিব কিন্তু ঘৰতে পানীটো কমাই খাই আহিব তেতিয়া বেছি অসুবিধা নহয় ইয়াতে আহিছো ইমান মানুহ লগ পাইছো ফটো উঠিছো সঁচাকে খালি খুব ভাল লাগিছে খালি এটা তাৰ মাজতে হাঁহি ধেমালি মাজতে কৈ থওঁ যে ফটো উঠিবলৈ আহে আমাক চিনি পায় কে বুলি সিদ্ধাৰ্থ বুলি ফটোখন উঠিবলৈ আহে আমি শকতাবত কাৰণে কিবাকে এনেকে উশাহটো বন্ধ কৰি থিয় হৈ থাকো যাতে ফটোখনত ভাল দেখে তাৰ পিছত আকৌ আমি এটো কন্ডিশনত থকা সময়ত আকৌ ঘৰৰ কথা সুধি থাকে মনিব ভালনে আপোনাৰ ল'ৰা এটা আছে ন আপোনাৰ গুৱাহাটী ক'ত ঘৰ ইফালে উশাহ ব্লককে ৰাখো চাওকচোন ফটোখন উঠিবলৈ আহিলে ধুনীয়াকে উঠিব লাগে আৰু ফেচবুকে কোড দিয়ে দি দিব লাগে পিছত দেখিব তেওঁলোকৰ ফটোবোৰ ধুনীয়া হৈ থাকিব ইমান আন্তৰিকতা আমাক মাতিব আমাৰ ফটোবোৰ আমি হয় ইফালে চাই আছো নহয় এনেকে হামিয়াই আছো হিকটিয়াই আছো তেনেকুৱা ফটো এখন দি দিয়ে ঐ জিন মইনা এ আমৰে দিনতে ঐ জিন মইনা আমে মলিয়ালে ঐ জিন মইনা ও মইনা এ কথালে পেলালে মুচি আপোনালোকে বেহাৰবাৰী চাইছে চিনি পায় চাইছে না নাই চোৱা এতিয়া আমি নতুনকে এখন কৰি আছো দীপজ্যোতিকা মোহনকটো চিনি পায় আপোনালোকে কওকচোন হাত দাঙি মোহনক কোনে কোনে ভাল পায় এবাৰ হাত দাঙকচোন বা ইয়াতো দেখোন তাৰ বেলেগ ফিল থেংক ইউ আপোনালোকৰ কাৰণে সি মোহন ঠিক আছে মই আহিছো এবাৰ মই চাম হাত দাঙকচোন আপোনালোকে মোক কোনে কোনে বেয়া পায় ও মোক বেয়া পায় ন নাই ঘপকে দাঙিছে যদি কথাটো শুনি এনেকে চাটকে নমাই দিছে থেংক ইউ আপোনালোক সকলোকে মোৰ ঢেৰ মৰম কোনো মানে পৰিয়াল গৃহিণী ঘৈণী আদি আনা নাই বুলি সকলোকে জপতিয়াই দিছো আৰু থেংক ইউ মনিব নেপায় নহয় লোকৰ ঘৈণীয়েকক খবৰ ল'ব মনিব আছে ইয়াত আছে ইয়াত ইংলিছ কি কৈছে বুজা নাই বেহাৰবাৰী পিছত ঢেৰ চাইছে আমি 10 বছৰ কৰিছো তাতো বিভিন্ন ধৰণৰ ইংলিছ মই মাতিছো আপোনালোকে শুনিছে এতিয়া মাজতে জুবিনদাৰ লগত চিনেমা এখন কৰিছো চিকাৰবুৰী লণ্ডনত গৈ সেইটো আপোনালোকে নিশ্চয় জানে আৰু মোৰ কাৰণে সুবিধা হ'ল মোৰ ইংৰাজীটো দখল আছে কাৰণে সুবিধা হ'ল বেলেগ মানুহ হলেতো বেঙা হৈ যাব তাতে গোটেই খুৱে বায়ে গোটেই ইংলিছ মই কেনেকুৱা ইংলিছ মাতিছো ফৰেনাৰ বিলাক এনেকে ৰৈ গৈছে অবাকতে ধৰি ই কোৰ মাল আহিলে এনেকে ইংলিছ মাতে মোৰ এটাই ভাল লাগিছে আজি মই আপোনালোকৰ আগত কৈ প্ৰাউড কৰিব পাওঁ যে সিহঁতে যিটো ইংলিছ মাতে মইতো বুজিয়ে নাপাওঁ
কিন্তু মোৰ ভাল লাগিছে মই যিটো ইংলিছ মাতো সিহঁতেতো ভুলতো বুজি নাপায় সিহঁতে মাজে মাজে মোক কৈ থাকে সৰি সৰি এনেকৈ কৈ থাকে সিহঁতে কিবা কিবি কৈ থাকে যে মই এনেই মাজতে কৈ দিওঁ ইয়া এটামান লাইন শুদ্ধকৈ কওঁ ইয়া I'm come from India I'm come from India from Assam one horn of rhino he in the scaring bomb of his short found is starring no others yeah all is scared is bomb buzzes there is London is scared is phone is scared yeah sorry একো সিহঁতেও বুজি নাপায় মই বুজি নাপাওঁ সঁচাক থ্যাংক ইউ পৰি বজালে চবেই বজাব এজনে বজালে সাধা মৰা নিচিনা লাগে জুবিন দাৰ লগত আমি যিখন হোটেলত আছো হোটেলখনত গুটে ওয়াশৰুমটো গুটে পানী দি ভৰি গল বায়ে মোক ক'লে সিধা তুমি যোৱাছো তলত কৈ দিয়া ওয়াশৰুমটো ঠিক কৰি দিব লাগে অসমতটো আমি ঘূৰি ফুৰো হোটেলত থাকো কোবাত থাকো তেনেকে দবদবকে নামি গৈ হে যেতিয়া ৰিসেপশনিজনী দেখিছো মুটকে আৰু এফুট মান উখ 6 ফুট কিমান ইঞ্চি ওচৰ পাই যেতিয়া তেতিয়া ভাবিছো হে প্ৰভু এতিয়াতো মই ইয়াত আছো এতিয়া কি ক'ব লাগিব তাই কৈছে এক্সকিউজ মি মই যি বুজাইছো নহয় কিন্তু ভগৱানৰ আপোনালোকৰ আশীৰ্বাদ তেওঁ বুজি পালে মই বুজাইছো যে জুবিন গাৰ্ড দা হোটেল ৰুম 556 বেচিন ফুল ওয়াটার প্লিজ জাৰু এনেকে হাতে দেখে তাইছো ইয়া ওকে থ্যাংক ইউ ৰাতিপুৱালে সব সাফা ও খুদিব খুজিছো ও